জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বন ভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে। এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে। সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দূষণীয় কাম কৰিছে। অসম বন বিধি 1891 ৰ দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল, জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল। এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগ দায়ী নহ'ব। ইয়াৰ দ্বাৰা আপোনাক জনোৱা হৈছে যে আপুনি জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগৰ ফালৰ পৰা কোনো দায়ী নহয়। জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বন ভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে। এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে। সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দূষণীয় কাম কৰিছে। অসম বন বিধি 1891 ৰ দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল, জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।